বিশ্বনাথ জিলা নাম ধৰ্ম সমাজৰ উদ্যোগত বিশ্বনাথ আঞ্চলিক নামঘৰত নাম ধৰ্ম সমাজৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। উপস্থিত নাম ধৰ্ম সমাজৰ সভাপতি মানিক গগৈ। বিশ্বনাথ জিলা নাম ধৰ্ম সমাজৰ উদ্যোগত আৰু বিশ্বনাথ আঞ্চলিকৰ আতিথ্যত বিশ্বনাথ চাৰিআলিৰ গণ্ডকী ক্ষেত্ৰৰ আঞ্চলিক নামঘৰত নাম ধৰ্ম সমাজৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। এটি বৰগীতেৰে আৰম্ভ কৰা হয় সভা। প্ৰধান সম্পাদক ৰাজুমণি দত্তই আঁত ধৰা সভাৰ সভা নেতৃত্ব কৰে নৱনিৰ্বাচিত সভাপতি মানিক গগৈয়ে। আনহাতে আই মাতৃ সমাজৰো ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা পৃথকভাৱে অনুষ্ঠিত কৰা হয়। সভানেত্ৰী হিমাদ্ৰী বৰা আইগৰাকীয়ে সভা নেতৃত্ব কৰা সভাৰ আঁত ধৰে প্ৰধান সম্পাদিকা চাৰু দেৱীয়ে। দুইখন সভাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি আৰু একশৰণ নাম ধৰ্মৰ নীতি আদৰ্শক বিশ্ব দৰবাৰলৈ প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমাজৰ সৰ্বস্তৰত উক্ত সৎ কাৰ্যপন্থা গ্ৰহণৰ সিদ্ধান্ত লয়। সভাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ বাপ বান্ধৱৰ লগতে ভক্তপ্ৰাণ আই মাতৃসকলক উৎসাহ উদ্দীপনা যোগায়। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ একত্ৰিত হৈ গোটেই গুৱাহাটী অসমৰ 16খন জিলাৰ পৰা আহি ইয়াতে একত্ৰিত হৈছে। এখন কাৰ্যনিৰ্বাহক সভা আছে। এই সভাতে আমি আমাৰ যি সাংগঠনিক দিশ প্লাছ আমাৰ গোটেই অসমক একত্ৰিত কৰি একেটা পথৰ ধৰ্মৰ পথে ঈশ্বৰক ভক্তি কৰা মনোকামনাৰে আমি আহি একত্ৰিত হৈছোঁ। আই মাতৃ বাপ সকলোটি একত্ৰিত হৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচী সম্পন্ন কৰিবলৈ আমি আগবাঢ়িম। আৰু লগতে আমাৰ যিমানখিনি আমাৰ অসমৰ ধৰ্মীয় লোক আছে সকলোকে সামৰি এখন বৃহৎ সমাজ গঠন কৰিবৰ কাৰণে আমি আগবাঢ়ি কৰিছোঁ। আজি আমাৰ 2024-26 বৰ্ষৰ নৱনিযুক্ত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন কাৰ্যকৰী সমিতিৰ বৈঠক আৰম্ভ হৈছে আমাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিকৰ মধুপুৰ নামঘৰত। আমি সঁচাকৈ অতি আনন্দিত। আপোনাসবক আমি এইখন সমাজৰ পৰা এটি বাৰ্তা দিব বিচাৰিছোঁ। আমি মহাপুৰুষ গুৰু দুজনাৰ যি আদৰ্শ, যি মৌলিকতা, অসমৰ যি স্বাভিমান, সেই গুৰু ধৰ্ম ৰক্ষাৰ বাবে গুৰু সমাজৰ লগতে আমি আই মাতৃ সমাজেও তেখেতসকলৰ পদাংক অনুসৰণ কৰি সমগ্ৰ অসমবাসীৰ লগতে বিশ্ব দৰবাৰলৈ যাতে আমি গুৰুজনাৰ আদৰ্শ প্ৰতিফলিত কৰি এক সমাজত জনজাগৰণৰ সৃষ্টি কৰিব পাৰোঁ, তাৰ বাবে আমি আজি ওলাই আহিছোঁ।